নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই জৰুৰী আৰু এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। ইয়াৰ সন্থাৰ তৰফৰ পৰা পোষ্ট কৰা হৈছে। মই আপোনালোকৰ বাবে লৈ আহিছো প্ৰতি মাননীয় শ্ৰীযুতা অজন্তা নেওগ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অসম চৰকাৰ। দ্বিতীয়তে লিখা হৈছে মাননীয় সঞ্চালক আৰু মহিলা আৰু শিশু কল্যাণ বিভাগ উজান বজাৰ গুৱাহাটী। মহাশয় আমি নিম্ন স্বাক্ষৰকাৰী অংগনবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীসকলে বিনয়েৰে আবেদন জনাও যে আমাৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকা মিনি কৰ্মীগৰাকী মাননী বৃদ্ধিৰ বাবে জনাই থকা দাবী অতি শীঘ্ৰে মানি লয় যেন। এয়া খুবেই ইম্পৰ্টেণ্ট আপডেট হয়। আপোনালোকে জানে যে অংগনবাড়ীৰ কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যোৱা 2 দিন আগত মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ। তাতে মই কৈছিলোঁ যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা কোৱা হৈছে আপোনালোকে ৰাইজৰ বা আপোনালোকৰ যিখিনি বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰীৰ চহী আপোনালোকে উঠাই এটা এপ্লিকেশ্যন দিব লাগে। এপ্লিকেশ্যনৰ ধৰণটো মই আপোনালোকক কৈ আছো আৰু এপ্লিকেশ্যনটো দি এটা জিমেইল আছে প্ৰতিগৰাকী অংগনবাড়ী কৰ্মীয়ে যাতে এইখিনি কাম কৰে। মোৰ ওচৰত জিমেইল আছে। কোন জিমেইলত এইখন আপলোড কৰিব লাগিব এই পিডিএফখন বা আপোনালোকে যি চহী তুলিলে সেই চহী আপোনালোকে ক'ত আপলোড কৰিব সবিশেষ মই আপোনালোকক জনাম। তাৰে আগতে কি কি ক'ব কৈছে বা লিখিব লাগিব এপ্লিকেশ্যনত আপোনালোকে শুনি লওক। দাবী অতি শীঘ্ৰে মানি লয় যেন তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰি ধৰ্মঘট কৰি থকাৰ ফলত আমাৰ হিতাধিকাৰীসকল ICDSৰ সেৱাৰ পৰা বঞ্চিত হৈ আছে। এয়া আমাৰ গাৰ্জিয়ান বা বেনিফিচিয়াৰী যি গাৰ্জিয়ান আছে শিশুৰ গাৰ্জিয়ানৰ পৰা চহী ল'ব কৈছে আৰু স্বাক্ষৰকাৰী হিতাধিকাৰীৰ নাম হিতাধিকাৰীৰ স্বাক্ষৰ আৰু হিতাধিকাৰীৰ নাম লিখিব আপোনালোকে আৰু তলত স্বাক্ষৰ কৰিব অৰ্থাৎ চহী কৰি ল'ব। সেই চহী আৰু এই এপ্লিকেশ্যনখন আপোনালোকে এটা জিমেইলত আপলোড কৰিব লাগিব। জিমেইলত কেনেকৈ আপলোড কৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক কম। সোমাই দিছে সন্থাই 10 মাৰ্চ আৰু 10 মাৰ্চৰ আগতে আপোনালোকে এই জিমেইলত পোষ্ট কৰিব লাগিব। মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে জিমেইলত এপ্লিকেশ্যনখন লৈ বা স্বাক্ষৰখিনি লৈ আপোনালোকে PDF বনাই কেনেকৈ পোষ্ট কৰিব মই আপোনালোকক সবিশেষ জনাম। ইয়াৰ উপৰিও সন্থাই এটা জিমেইল নম্বৰ দিয়া আছে সন্থাৰ তৰফৰ পৰা। কি জিমেইল আহিছে ডিৰেক্টৰ ছ'চিয়েল ৱেলফেয়াৰ আছাম 1@gmail.com। এই জিমেইলতে আপোনালোকে আপলোড কৰিব লাগিব সেই পিডিএফখন। কি পিডিএফ য'ত আপোনালোকৰ এপ্লিকেশ্যন এটা থাকিব চহী থাকিব আপোনালোকৰ বেনিফিচিয়াৰীৰ চহী আৰু বেনিফিচিয়াৰীৰ নাম সেই বেনিফিচিয়াৰীৰ নাম থকা PDF এটা বনাই আপোনালোকে এইটো পৰ্টেলত আপলোড কৰিব লাগিব। আপলোড কৰি দিয়াৰ পিছত ইয়াতে লিখা আছে এইটো ইমেইল নম্বৰত প্ৰত্যেকটো অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকা সকলে নিজৰ হিতাধিকাৰীসকলৰ স্বাক্ষৰ আবেদন পত্ৰখনক লৈ 10 মাৰ্চ তাৰিখৰ ভিতৰত পঠাই দিবলৈ আহ্বান জনালে। ইয়াৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছে আৰু এইখিনি কাম 10 মাৰ্চ অৰ্থাৎ 10 মাৰ্চ তাৰিখৰ ভিতৰতে পঠিয়াই দিবলৈ আহ্বান জনাইছে সন্থাৰ তৰফৰ পৰা। আৰু সন্থাৰ বিশেষ পোষ্ট কৰিছে আজিৰ দিনটোত। মই আপোনালোকক সেইখিনিও জনাম। আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ কৰি নাযাব। আপোনালোকে সবিশেষ খুবেই দৰকাৰী পোষ্ট এইটো আপোনালোকে সবিশেষ শুনি যাব বা চাই যাব কি কৈছে আজিৰ পোষ্টত। সংগ্ৰামী বান্ধৱীসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক 3 মাৰ্চ তাৰিখে অৰ্থাৎ 3 মাৰ্চ তাৰিখে মাননীয় মন্ত্ৰী মহোদয় আলোচনাত মাতিছিল। আপোনালোকে সকলোৱে এইখিনি খবৰ জানে আৰু কি ভেকবানৰ সৃষ্টি কৰিলে বা প্ৰবঞ্চনা কৰিলে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত আপোনালোকে জানে। এয়া সন্থাই কৈছে আৰু কিন্তু অতি দুখৰ বিষয় তেখেতে আলোচনালৈ মাতি নি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াক অপমানহে কৰিলে। এনেকুৱাকৈ সন্থাই কৈছে তেখেতে 2 বছৰ পিছতহে মাননী বৃদ্ধি কৰিব পাৰিব বুলি তাৰ বাবে আমি ধৈৰ্য ধৰিব লাগে। এনেকুৱাকে আমাৰ অজন্তা নেওগ বাইদেউ কৈছে। মই আপোনালোকক ইয়াৰ আগতেও কৈছিলোঁ যে অজন্তা নেওগ বাইদেউ কৈছে যে আমি কোনো নিৰ্দিষ্ট ক'ব নোৱাৰিম কিমান দিনত মাননী আপোনালোকৰ বৃদ্ধি কৰিব পাৰিম কিন্তু 2 বছৰো লাগিব পাৰে এনেকুৱাকে কথা কৈছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সন্থাই কৈছে গতিকে আমি ৰাজ্যিক বিষয়ববীয়াৰ সিদ্ধান্ত মৰ্মে বৰ্তমান অৰ্থাৎ 4 মাৰ্চ তাৰিখৰ পৰা পুনৰ 12 তাৰিখলৈ কাৰ্যসূচী চলাবলৈ সিদ্ধান্ত লোৱা হৈছে আৰু 4 মাৰ্চৰ পৰা পুনৰ সেই ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচী যিটো আছিল সেয়া চলাই ল'বলৈ সিদ্ধান্ত লোৱা হৈছে। কাৰণ 12 তাৰিখে নিৰ্বাচন অধিসূচনা জাৰি কৰিব। আপোনালোকে
সকলে জানে যে 12 তাৰিখত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব মানে নিৰ্বাচন কোন মাহৰ কেতিয়াৰ পৰা হ'ব কোন দিনা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব 12 মাৰ্চ তাৰিখে হে কাৰ্যসূচী চলাবলৈ তলত দিয়া দৰে জিলাসমূহক প্ৰত্যেক দিনে ভাগ কৰি দিয়া হৈছে আৰু কাৰ্যসূচী চলাই ল'বলৈ প্ৰত্যেক এখন জিলাতে প্ৰত্যেক দিনে কাৰ্যসূচীসমূহ ভাগ কৰি দিয়া হৈছে হে যিদিনা যিখন জিলাৰ পৰিছে সেই দিনা সেই কেইখন জিলাৰ কৰ্মী সহায়িকা বা বান্ধৱীসকলে নিজৰ দায়িত্ব বুজি প্ৰতিবাদ কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনালো। ইয়া 5 তাৰিখ 3 মাহ 2024 অৰ্থাৎ মাৰ্চ মাহৰ 5 তাৰিখ আৰু কামৰূপ মেট্ৰ কামৰূপ দক্ষিণ কামৰূপ দৰং বঙাইগাঁও বৰপেটা আৰু কাৰ্বি আংলং জিলা সো ইয়াতে 5 তাৰিখত আছিল আৰু 6 তাৰিখত আছে মাৰ্চ মাহৰে ওদালগুৰি নলবাৰী তামুলপুৰ গোৱালপাৰা জিলা আৰু 7-3-2024 বাক্সা শোণিতপুৰ নগাঁও চিৰাং কামৰূপ জিলা আৰু আপোনালোকৰ 8 তাৰিখত হ'ব 8-3-2024 তামুলপুৰ দক্ষিণ কামৰূপ বাক্সা বৰপেটা কামৰূপ শোণিতপুৰ কামৰূপ মহানগৰ আৰু 9-3-2024 গোৱালপাৰা বঙাইগাঁও ধুবুৰী নলবাৰী জিলাৰ একাংশ কোৱা হৈছে 10-3-2024 একেৰাহে ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচী আছে 10-3-2024 কামৰূপ মহানগৰ কামৰূপ নলবাৰী জিলা দক্ষিণ কামৰূপ গোৱালপাৰা তামুলপুৰ দৰং জিলা আৰু 11 তাৰিখ অৰ্থাৎ 11 মাৰ্চ মাহৰ 11 তাৰিখত আছে হোজাই কাৰ্বি আংলং বিশ্বনাথ আপোনালোকে এই জিলাৰ নামসমূহ মনত ৰাখিব কিয়নো আপোনালোকে খুব দৰকাৰ পৰিব পাৰে এই জিলাৰ নামসমূহ কোন দিনা কোন কেইখন জিলাত ধৰ্ণা কাৰ্যসূচী যাব লাগিব এখন ঠাই পোষ্ট কৰিছে বিশ্বনাথ চাৰিআলি দক্ষিণ কামৰূপ দৰং কোকৰাঝাৰ জিলা ইয়াতে যদি আপোনালোকে চাই 12 তাৰিখ অৰ্থাৎ 3 মাহ 2024 মাৰ্চ মাহৰ 12 তাৰিখ কামৰূপ দক্ষিণ কামৰূপ দৰং কামৰূপ মেট্ৰ নলবাৰী ইয়াতে কোৱা হৈছে বান্ধৱীসকল নাম নিদিয়া জিলাসমূহ অসুবিধা অনুসৰি যিদিনা পাৰে আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো মানে ইয়াত যিবিলাক জিলাৰ নাম দিয়া নাই ইয়াৰ কাৰণ আছে কাৰণটো হৈছে বহুত দূৰত পৰে বা গুৱাহাটীৰ পৰা বহুত দূৰত আৰু সেই কাৰণে হন্থাই এইখিনি জিলাৰ বাবে ৰেছপন্স কৰিছে আৰু কৈছে যে আপোনালোকে যিদিনা পাৰে সেইদিনা আহিলে কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কোনো অসুবিধা নহয় বা চলিব আৰু যিকেইখন জিলাৰ নাম দিয়া হৈছে সেই জিলাসমূহে আৰু সেই তাৰিখ মতে আহিব লাগিব এনেকুৱাকে সন্থাৰ তৰফৰ পৰা কোৱা হৈছে ধন্যবাদেৰে জয়মতী দাস সভানেত্ৰী ইন্দ্ৰানেওৰ সম্পাদিকা অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আপোনালোকে এই এপ্লিকেশ্যনখন চালে প্ৰতি মাননীয় এপ্লিকেশ্যনৰ টাইপ আৰু মই আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ' এটা লৈ আহি আছো এপ্লিকেশ্যনৰ টাইপ আৰু আপোনালোকে আগতে সহিখিনি উঠাই লওক সহিখিনি উঠাওঁতে আপোনালোকে হিতাধিকাৰীৰ নাম দিব আৰু স্বাক্ষৰকাৰী আৰু আপুনি স্বাক্ষৰ কৰিব সেই হিতাধিকাৰীৰ স্বাক্ষৰসমূহ আপুনি লৈ আহিব আৰু স্বাক্ষৰসমূহ লৈ আপোনালোকে এটা এপ্লিকেশ্যন দিব এপ্লিকেশ্যনটোৰ পিছত আপোনালোকে সেই যিটো আপোনালোকৰ স্বাক্ষৰিত কপি সেই কপিখন আপোনালোকে PDF বনাই ল'ব মই আপোনালোকক দেখাই দিম কেনেকৈ PDF বনায় আপোনালোকে আগতে এটা পেজত A4 সাইজ দিলে হ'ব আপোনালোকে পেজত স্বাক্ষৰখিনি উঠাই লওক আপোনালোকৰ ৰাইজৰ পৰা যে আমি ইমান দিন ধৰি ধৰ্ণা কাৰ্যসূচী কৰি আছো অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰা নাই আৰু অসম চৰকাৰে আমাৰ লগত ভেকুবানা কৰিলে আৰু আমাৰ এই শিশুসকল শিক্ষাৰ পৰা বঞ্চিত আছে এনেকুৱাকে আপোনালোকে কৈ আপোনালোকে সহি উঠাই ল'ব পাৰে আৰু সহি উঠাই লৈ আপোনালোকে এইটো জিমেইলত সিম্পলি আপোনালোকে পোষ্ট কৰিব কেনেকৈ জিমেইলত পোষ্ট কৰে মই আপোনালোকক সবিশেষ দেখাই দিম সো আপোনালোকে ভিডিঅ'টো আজি যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব কিয়নো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু জৰুৰী হয় আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেল ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আৰু আগতীয়াকৈ নতুন খবৰ আৰু মই কৈছো যে জিমেইলত কেনেকৈ আপোনালোকে আপলোড কৰিব বা পোষ্ট কৰিব হেয়া মই আপোনালোকক নিশ্চয় দেখাই দিম আৰু আপোনালোকে সেই কাৰণে চেনেল ছাবস্ক্ৰাইব কৰিব সো আজি ভিডিঅ' ইমানে আছিল থ্যাংক ইউ জয় অসম।